ইহুনা বাসা কর্ণ ভরি ইহুনা বাসা কর্ণ ভরি এ মোহ এ মুহুর বসন এ গুয়া বাসা প্রাণ ভরি হরি বুল ভাই হরি হরি নামৰ বিনে গতি নাই হে হৰি বুল ভাই। ইমান সুন্দৰ সুৰ এই গীত যেন মই কাহানী বা কৰবাত শুনিছো। ৰাম বুল ভাই রাম বুলো ভাই রাম নামর বিনে আরো আনগতি নাই হে হরি বুলো ভাই হরি রাম রাম রাম। কোন তুমি সুন্দৰ বালক? অকলে অকলে ৰাস উদ্যানৰ মাজত কি কৰি আছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ? পিছে আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান ভাল লাগে। মোকো বাৰু তেনে গীত গাবলৈ শিকাই দিবনে দেৱ? বাচ্চা প্ৰহ্লাদ গীত গাই ভাল পায় আমাৰ নিচিনা সন্যাসীবোৰে, যাৰ খাবলৈ এমুঠি অন্ন নাই ও পিন্ধিবলৈ এখন বস্ত্ৰ নাই, তেনেলোকে হৰি গুণানুকীৰ্তন কৰি ভাল পায়। আৰু তুমি হলা ত্ৰিভুৱন বিজয়ী হিৰণ্যকশিপুৰৰ পুত্ৰ, ৰাজকীয় সুখভোগত হৰিনামৰ আৱশ্যক কি? ৰজাৰ ল'ৰা হলে হৰিনাম গোৱা বেয়া বুলি আপোনাক কোনে ক'লে দে? ও ৰজাৰ ল'ৰা হলেও হৰিনাম ল'ব পাৰে সঁচা, কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয়। আনকি প্ৰহ্লাদ তোমাৰ পিতৃ শ্ৰীহৰিৰ চিৰশত্ৰু। মোৰ পিতৃয়ে ঈশ্বৰক শত্ৰু বুলি ভাবিছে কিয়? ও নাৰায়ণ, তেওঁকো জানো একেজন ঈশ্বৰে সৃজন কৰা নাই। বাচ্চা প্ৰহ্লাদ, সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে সঁচা, কিন্তু এই কথা তোমাৰ পিতৃয়ে কেতিয়াও মানি নলয়। আনকি প্ৰহ্লাদ, মই যদি তোমাক হৰিনাম শিকাওঁ তোমাক পিতৃয়ে খং কৰিব। তাৰ বাবে আপুনি চিন্তা নকৰিব দে। ও নাৰায়ণ, মই মোৰ পিতৃক বুজাম, তেওঁ মোৰ কথা নিশ্চয় শুনিব। প্ৰহ্লাদ, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বুজিছো বুজিছো প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। নিশ্চয় নিশ্চয় শিকাম মই তোমাক হৰিৰ গুণানুকীৰ্তন। এতিয়া ব'লা হৰিনাম শিকাৰ পূৰ্বে সৰোবৰ তীৰত গুৰুৰ ওচৰত ধ্যানাগস্ত হওঁ। ভাল দে। আহা। ইহুনা বাসা কর্ণ ভরি ইহুনা বাসা কর্ণ ভরি
এ মুহুৰ বচন এ গোৱা বাচা প্ৰাণ ভৰি এ গোৱা বাচা প্ৰাণ ভৰি এ নমো নাৰায়ণ গোৱা বলা ও নমো গোৱা নারায়ণ সুন্দর এ হরি নামে হরি নামে এ হরি নামে হরি হরি নামে করিয়াছে জগত উদ্ধার ও হে হরি নামে করিয়াছে জগত উদ্ধার সুন্দৰ হৈছে বাচা পঢ়লা অতি সুন্দৰ হৈছে আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে কি কলা পঢ়লা আপুনি বাৰু মোৰ মাতৃক চিনি পায়নে ও এই কথা আকৌ কিয় সুধিলা পঢ়লা মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো ও নাৰায়ণ তেতিয়াই যেন আপোনাৰে শুৱ লাগে তোমাক আৰু 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 এই বিনাৰ সুৰ শুনিছিলো দে পঢ়লা মইচোন তোমাক কৈছোৱেই মই হলো দেখে বিদেশে ঘূৰি ফুৰা এজন সন্যাসী ফকীৰ কৰবাত হয়তো কেতিয়াবা গাইছিলো তুমি হয়তো শুনিব পাৰা এইবিলাক কথা আৱশ্যক নাই তোমাক নাপাইছাকে হৌৱা মাতৃ একেবাৰে ব্যাকুল হৈ পৰিছে বলা হৰিনাম গাই গাই আমি মাতৃৰ কাষে যাওঁ ভাল দে হৰি নামে হৰি নামে হৰি নামে হরি নামে করি আছে জগত হরি নামে হরি নামে হরি নামে হরি নামে করিয়াছে জগত